अल्लाह के प्रति की तकलीफ को दूर करना, अल्लाह हमारे यहाँ पर अल्लाह आगे वाले हर कोई शख्स की जरूरियात ربك الأعلى الذي خلق فسوى والذي قدر فهدى والذي أخرج المرعى فجعله غثاء أحوى سنقرئك فلا تنسى إلا ما شاء الله إنه يعلم الجهر ঢাকাপট্টি জামা মছজিদ যেটো আছে জামা মছজিদৰ জামাতৰ পৰা মই পেছে ইমাম আৰু আমাৰ এবাৰ পাল পৰিছে সেইকাৰণে আমি আহিছোঁ আৰু এইবাৰ নমাজ পঢ়াই মোক খুব ভাল লাগিছে ইমান ডাঙৰ এটা জামাত আৰু বিভিন্ন মছজিদৰ পৰা আহিছে সকলোৱে একত্ৰিত হৈ আমি এই ঠাইত ঈদগাহৰ আজি ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আমি আদায় কৰি পাই বৰ সুখী হৈছোঁ আৰু আপোনাৰ গোটেই ইণ্ডিয়া সব আমি গোটেই ধৰ্ম নিৰপেক্ষে মতলব হিন্দু মুছলমান শিখ ইসাই আমি সকলোকে মিলি জুলি যাতে চলিব পাৰোঁ আৰু আমাৰ যেটো বান সমস্যা আছে এটো কোনোবা জাতি চাই না আহে সেইকাৰণে আমি দোৱা কৰিছোঁ যাতে সকলো জাতি বান সমস্যাৰ পৰা আল্লাহ তাআলা আমাক হেফাজত কৰি ৰাখে আৰু অসমৰ যিমানখিনি সমস্যা আছে যাতে আমি সকলোৱে মিলি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে সকলোৱে মিলি আমি তো সলভ কৰিব পাৰোঁ সেইকাৰণে আল্লাহৰ ওচৰত আমি আজি দোৱা কৰিছোঁ ধৰ্মাৱলম্বী লোকসকল আছে যিসমূহ ধৰ্মাৱলম্বী লোকসকল আছে যাতে সকলোৰে মাজত আচলতে সম্প্ৰীতিৰ এনাৰ্জীডাল যাতে আৰু কটকটীয়া হয় তাৰ কাৰণে মহান আল্লাহৰ ওচৰত ইমাম সাহেবে দোৱা কৰিছে আৰু অনাগত দিনত যাতে আমি অসমৰ হকে যাতে সকলোৱে একেলগ হৈ পেলাই কাম কৰিব পাৰোঁ তাৰ কাৰণে মহান আল্লাহৰ ওচৰত ইমাম সাহেবে দোৱা কৰিছে আৰু যোৰহাট ঈদগাহৰ সাধাৰণ সম্পাদক হিচাপে মই আপোনালোকৰ যোগেদি আপোনালোকৰ মিডিয়া হাউচ তথা সকলো কৰ্মকৰ্তা তথা অসমবাসী যোৰহাটবাসী ৰাইজলৈ ঈদৰ আন্তৰিক